প্ৰতিবাদ কৰিব পাৰে, মোৰ কোনো আপত্তি নাই। 2-4 দিন গাড়ী চলোৱা বন্ধ কৰি দিয়ক। হিচাপ নিকাচ মোৰ কাৰ্যকালতে হ'ব লাগিব। যদি কেব চালকে বন্ধ কৰি দিয়ে, হিমন্ত বিশ্ব শৰ্মাই এবাৰো নকয় খুলি দিয়ক বুলি। এনেতো অসম বন্ধ হ'লে 2-4 দিন বন্ধ হৈ থাকে। গতিকে যিটো মই সঁচা কথা কৈছোঁ, এইটো সঁচা কথাতে থাকিব। আৰু মই কাক কৈছোঁ? অচিনাকি লোকৰ কাৰণে কৈছোঁ। যদি চিনাকি লোকসকলে নিজে গাত পাতি লয়, সেইটো মোৰ দুখ নহয়। মই কৈছোঁ যে উবেৰৰ গাড়ী চলোৱা অচিনাকি ড্ৰাইভাৰ, চিনাকিখিনিকতো মই কোৱা নাই। গতিকে অচিনাকিৰ লগত যদি চিনাকিসকলে আন্দোলন কৰে, কৰিব। 6 দিন কৰিব, 7 দিন কৰিব, 8 দিন কৰিব, 10 দিন কৰিব। কিন্তু এইখন চৰকাৰ অচিনাকি লোকসকলৰ বিৰুদ্ধে এখন কঠোৰ চৰকাৰ। চিনাকিসকলৰ লগত কথা নাই। অচিনাকিসকলৰ লগত এই চৰকাৰখনে কম্প্ৰমাইজ নকৰে। আৰু এইবাৰ যদি আমি কম্প্ৰমাইজ কৰোঁ, অসমীয়া জাতি কেতিয়াও মূৰ তুলি উঠিব নোৱাৰে। আজি আব্দুল খালেকে কি কৈছে? মোৰ কথাটোকে তেওঁ সমৰ্থন কৰিলে নে নাই? যে আৰু 10 বছৰ পিছত অসম মন্ত্ৰীসভাত 80% মন্ত্ৰী MLA তেওঁলোকৰ হ'ব। মোৰ কথাটোকে ক'লে নে নাই? তাৰমানে মই যিটো কথা কৈছিলোঁ, সেইটোৱে তেওঁলোকৰ মোৰ মনত আছিলে ইমান দিন। তেওঁলোকৰ মনৰ কথাখিনিকে মোৰ মনেদি মই ক'লোঁ। কিন্তু আমি এতিয়া যিখিনি কৰি যাম, 15 বছৰটো 30 বছৰলৈকে পিছুৱাই যাব। 30 বছৰ পিছততো ময়ো জীয়াই নাথাকোঁ। নতুন বুদ্ধি অসমৰ নতুন প্ৰজন্মই কৰিব। মইতো মুখ্যমন্ত্ৰী হিচাপে গোপীনাথ বৰদলৈয়ে 20 বছৰৰ কাৰণে, 30 বছৰৰ কাৰণে অসমখনক লাইনত ৰাখি থৈ গৈছিল। আন কোনোবাই আৰু 10 বছৰ, মই 20 বছৰ। মোৰ পিছৰ প্ৰজন্মই বাকীখিনি প্ৰতিবাদ কৰিব পাৰে, মোৰ কোনো আপত্তি নাই। 2-4 দিন গাড়ী চলোৱা বন্ধ কৰি দিয়ক। হিচাপ নিকাচ মোৰ কাৰ্যকালতে হ'ব লাগিব। যদি কেব চালকে বন্ধ কৰি দিয়ে, হিমন্ত বিশ্ব শৰ্মাই এবাৰো নকয় খুলি দিয়ক বুলি। এনেতো অসম বন্ধ হ'লে 2-4 দিন বন্ধ হৈ থাকে। গতিকে যিটো মই সঁচা কথা কৈছোঁ, এইটো সঁচা কথাতে থাকিব। আৰু মই কাক কৈছোঁ? অচিনাকি লোকৰ কাৰণে কৈছোঁ। যদি চিনাকি লোকসকলে নিজে গাত পাতি লয়, সেইটো মোৰ দুখ নহয়। মই কৈছোঁ যে উবেৰৰ গাড়ী চলোৱা অচিনাকি ড্ৰাইভাৰ, চিনাকিখিনিকতো মই কোৱা নাই। গতিকে অচিনাকিৰ লগত যদি চিনাকিসকলে আন্দোলন কৰে, কৰিব। 6 দিন কৰিব, 7 দিন কৰিব, 8 দিন কৰিব, 10 দিন কৰিব। কিন্তু এইখন চৰকাৰ অচিনাকি লোকসকলৰ বিৰুদ্ধে এখন কঠোৰ চৰকাৰ। চিনাকিসকলৰ লগত কথা নাই। অচিনাকিসকলৰ লগত এই চৰকাৰখনে কম্প্ৰমাইজ নকৰে। আৰু এইবাৰ যদি আমি কম্প্ৰমাইজ কৰোঁ, অসমীয়া জাতি কেতিয়াও মূৰ তুলি উঠিব নোৱাৰে। আজি আব্দুল খালেকে কি কৈছে? মোৰ কথাটোকে তেওঁ সমৰ্থন কৰিলে নে নাই? যে আৰু 10 বছৰ পিছত অসম মন্ত্ৰীসভাত 80% মন্ত্ৰী MLA তেওঁলোকৰ হ'ব। মোৰ কথাটোকে ক'লে নে নাই? তাৰমানে মই যিটো কথা কৈছিলোঁ, সেইটোৱে তেওঁলোকৰ মোৰ মনত আছিলে ইমান দিন। তেওঁলোকৰ মনৰ কথাখিনিকে মোৰ মনেদি মই ক'লোঁ। কিন্তু আমি এতিয়া যিখিনি কৰি যাম, 15 বছৰটো 30 বছৰলৈকে পিছুৱাই যাব। 30 বছৰ পিছততো ময়ো জীয়াই নাথাকোঁ। নতুন বুদ্ধি অসমৰ নতুন প্ৰজন্মই কৰিব। মইতো মুখ্যমন্ত্ৰী হিচাপে গোপীনাথ বৰদলৈয়ে 20 বছৰৰ কাৰণে, 30 বছৰৰ কাৰণে অসমখনক লাইনত ৰাখি থৈ গৈছিল। আন কোনোবাই আৰু 10 বছৰ, মই 20 বছৰ। মোৰ পিছৰ প্ৰজন্মই বাকীখিনি